নমস্কাৰ আজি বিশ্ব ফিজিঅথেৰাপি দিৱস আমি বৰ্তমান উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰত আৰু বিজয়নগৰত মুভ ৱেল প্লাছ ফিজিঅথেৰাপি চেণ্টাৰত আমি আহি উপস্থিত হৈছোঁহি মোৰ সৈতে উপস্থিত আছে মোৰ সতীৰ্থ সাংবাদিক সুনীল দাস আমি এই চেণ্টাৰটোৰ আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু এই চেণ্টাৰটোৰ ভিতৰত আমি কোন কোন আছে আৰু তেওঁলোকে আজি বিশ্ব ফিজিঅথেৰাপি দিৱসৰ লগত সংগতি ৰাখি কেনেকুৱা কি কৰিছে আমি দেখাবলৈ চেষ্টা কৰিছোঁ আমি পোনপ্ৰথমতে আমি এগৰাকী ছিনিয়ৰ ডক্টৰক আমি ইয়াতে লগ পাইছোঁ আমি তেখেতক চিনাকি কৰাই দিছোঁ এখেত হ'ল ফিজিঅ' ডক্টৰ পল্লৱী নাথ আপোনাক প্ৰথমতে প্ৰাৰ্থনামূলক স্বাগতম জনাইছোঁ হয় নমস্কাৰ প্ৰাৰ্থনা টাইম আপোনালোকক ধন্যবাদ আজি যিহেতু বিশ্ব ফিজিঅথেৰাপি দিৱস এই সন্দৰ্ভত এগৰাকী ছিনিয়ৰ ফিজিঅ' ডক্টৰ হিচাপে আপুনি ৰাইজলৈ কি আহ্বান জনাব হয় আজি 8 ছেপ্টেম্বৰ ৱৰ্ল্ড ফিজিঅথেৰাপি ডে সঁচাকৈ ফিজিঅথেৰাপিষ্টসকলৰ কাৰণে এটা বৰ গুৰুত্বপূৰ্ণ আৰু স্পেচিয়েল ডে যাৰ জৰিয়তে এই দিনটোৰ জৰিয়তে আমি কিছুমান এৱাৰনেছ প্ৰগ্ৰাম ৰাখোঁ আৰু জনসাধাৰণক আমি ফিজিঅথেৰাপিৰ মেইন ষ্ট্ৰীম মেডিকেল ফিল্ডত ফিজিঅথেৰাপিৰ কিমান গুৰুত্ব প্ৰদান কৰিছে আৰু কিমান গুৰুত্ব আছে তাৰ বিষয়ে জনাব পাৰোঁ এই দিনটোৰ জৰিয়তে ত' আমাৰ কাৰণে বিৰাট স্পেচিয়েল দিন যিহেতুকে প্ৰত্যেক বছৰ ফিজিঅথেৰাপি ডেত আমাক এটা থিম ৰিলিজ কৰা হয় আজি থিমটো কি থিম ৰাখিছে এইবাৰৰ 2025ৰ থিমটো হ'ল হেল্ডি এজিং তাৰমানে প্ৰত্যেকজন মানুহ যেনেকৈ জিৰিয়াট্ৰিক ৰিহেবিলিটেশ্যন বুলি কোৱা হয় ফিজিঅথেৰাপিৰ এটা পাৰ্ট যেনেকৈ নিউৰো থাকে আমাৰ অৰ্থো থাকে পিডিয়াট্ৰিক থাকে ঠিক তেনেকৈ জিৰিয়াট্ৰিক ৰিহেবিলিটেশ্যন প্ৰতিজন মানুহে এদিন এজিং হ'বই এজিং ইজ এ ইনএভিটেবল প্ৰচেছ কিন্তু আমি সেইটো ৰিভাৰ্চ কৰিব নোৱাৰোঁ কিন্তু আমি বেটাৰ লাইফ এটা দিব পাৰোঁ কাৰণ আফটাৰ 60 years of age যিকোনো মানুহৰে মাসেলছ দুৰ্বল হৈ যায় নাৰ্ভ দুৰ্বল হয় বোন ডেন্সিটি কমি যায় গতিকে প্ৰতিজন মানুহে বেলেন্স কোঅৰ্ডিনেশ্যন আৰু কিছুমান এক্সাৰচাইজৰ জৰিয়তে নিজকে কেনেকৈ হেল্ডি লিভিং আৰু বেটাৰ লাইফ কৰি ৰাখিব পাৰে সেইকাৰণে আমি চেষ্টা কৰোঁ ফিজিঅথেৰাপিষ্টসকলে আৰু ফিজিঅথেৰাপিষ্ট নো আদাৰ স্পেচিয়েলিষ্ট কেন গিভ ইউ দ্য স্পেচিয়েলিষ্ট এণ্ড customized exercise program better than a physiotherapist. So physiotherapist main exercise program আপোনালোকক customize কৰি দিব পাৰে যাৰ কাৰণে আপুনি বেটাৰ ষ্ট্ৰেংথ আৰু বেটাৰ মোবিলিটি লৈ এটা বেটাৰ এজিং প্ৰচেছেৰে আপুনি হেল্ডি লিভিং কৰিব পাৰে আমি পুনৰ আমি পল্লৱী নাথৰ ওচৰলৈ আহিম এচিগতে আমি যিহেতুকে মুভ ৱেল প্লাছ ফিজিঅথেৰাপি চেণ্টাৰত আহি আমি উপস্থিত হৈছোঁহি আমি প্ৰথমতে এই ফিজিঅথেৰাপি চেণ্টাৰটোত বৰ্তমান কেনেকুৱা ধৰণৰ চিকিৎসা চলিছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ সা সুবিধা ইতিমধ্যে প্ৰদান কৰি আহিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক বিজয়নগৰস্থিত মুভ ৱেল প্লাছ ফিজিঅথেৰাপি চেণ্টাৰ মই ভিতৰলৈ মই সোমাই আহিছোঁ যিহেতুকে ইয়াতে চিকিৎসা সেৱা আগবঢ়োৱা হৈছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে ছয়গাঁৱৰ পৰা আহিছে ছয়গাঁৱৰ পৰা আপোনাৰ কি অসুবিধা হৈছে মোৰ নি অপাৰেশ্যন হৈছিলে হয় আজি কিমান দিনৰ পৰা আপুনি চিকিৎসা মই হ'ল আজি 4 দিন হ'ল 4 দিন কেনেকুৱা আৰোগ্য মই ভাল পাইছোঁ বহুত আৰাম পাইছোঁ আৰু হয় হয় এইটো কি চিকিৎসা বুলি কয় এইটো আইএফটি বুলি কয় এইটো কি হয় কেনেকৈ কৰা হয় এইটো পেইনটো ৰিলিফ হয় এইটো লগাই দিব লাগিব হয় যিটো জেগাত পেইন আছে সেইটো জেগাত দিলে হয় পেইনটো ৰিলিফ হয় সেইকাৰণে মাছল ৰিলেক্সৰ কাৰণে দিয়া যায় আজি যে বিগত 4 দিনৰ পৰা আপোনাৰ চিকিৎসা আৰম্ভ হৈছে আপুনি কিমান মান ৰিলিফ পাইছে আগতে মানে ভৰিখন উঠাব নোৱাৰিছিলোঁ অপাৰেশ্যন কৰিছিলোঁ যদিও মানে খোজ কাঢ়িলে ফুলি আহিছিলে এতিয়া কমি আহিছে আৰু কম পাইছে ঠিক আছে ধন্যবাদ যিহেতুকে আজি বিশ্ব ফিজিঅথেৰাপি ডে বিজয়নগৰৰ স্থিত মুভ ৱেল প্লাছ ফিজিঅথেৰাপি চেণ্টাৰত আজি বিগত বহু বছৰ ধৰি তেওঁলোকে চিকিৎসা প্ৰদান কৰিছে মই আন এগৰাকী মই ডক্টৰৰ ওচৰলৈ আহিছোঁ আপোনাক প্ৰথমতে ফিজিঅথেৰাপি ডেৰ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ আপোনাৰ পেচেণ্টৰ কি চিকিৎসা চলি আছে তেখেতৰ মই এতিয়া ড্ৰাই নিডলিং থেৰাপি কৰি আছোঁ এইটো একচুৱেলি তেখেতৰ আজি হেমষ্ট্ৰিঙত তেখেতৰ ইয়াতে পেইন আছিলে তেখেতৰ মেইনলি কঁকালৰ বিষ আছিলে কঁকালৰ বিষটো তেখেতে এতিয়া ভাল পালে তাৰপিছত আপোনাৰ সেই বিষটো আপোনাৰ হেমষ্ট্ৰিঙৰ পৰা মানে আমাৰ ঠাইৰ পৰা
তেখেতৰ কাফলৈকে আহে সো মই ইয়াত নিডলিং থেৰাপি কৰি আছো এইটোৰ জৰিয়তে আপোনাৰ কি হয় যিটো মাসলছত তেওঁৰ ট্ৰিগাৰ পইণ্ট ফৰ্মেশ্যন হৈ যায় যেতিয়া এটা মাসল আপোনাৰ লেন্থটো কমি আহে তাত স্পাজম হৈ যায় তাত যেতিয়া ট্ৰিগাৰ পইণ্ট ফৰ্মেশ্যন হৈ যায়গে সেই মাসলটো ৰিলিজ কৰি দি তাত ব্লাড সাৰ্কুলেশ্যন ইম্প্ৰুভমেণ্ট কৰাৰ কাৰণে নিডলিং থেৰাপি কৰা হয় আৰু লগতে এইটোৰ জৰিয়তে আপোনাৰ পেইন ৰিলিভো হয় তেওঁ যিটো পেইন পাই আছিলে সেই পেইনটো তেখেতে কমি যাব তেখেতৰ এইটো কিমান দিন কৰিব লাগিব এই নিডলিং থেৰাপি এইটো আপোনাৰ পেচেণ্টৰ তেখেতৰ প্ৰগ্ৰেছনৰ ওপৰত ডিপেণ্ড কৰিব এনে আমি তেখেতৰ 3টা বা 4টা সেশন কৰা হয় প্ৰথম সেশনটো কৰাৰ পিছত কিমানখিনি ৰিলিফ পাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি বাকি সেশন কেইটা কৰা হয় হয় ঠিক আছে ইয়াতে যিহেতুকে পেচেণ্ট আহিছে তেওঁলোকৰ ট্ৰিটমেণ্ট চলিছে মই এগৰাকী বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই মিৰ্জাৰ পৰা আহিছোঁ মিৰ্জাৰ পৰা আপোনাৰ কি চিকিৎসা চলিছে মোৰ আঁঠুৰ বিষ একচুৱেলি হয় বৰ্তমান এইটো ফুট মাছেজ দি আছে হয় কিমান দিনৰ পৰা আপুনি চিকিৎসা লৈ আছে মই মাজে মাজে লৈ আছোঁ বহুত দিনৰ পৰা হয় কাৰণ মাজে মাজে প্ৰব্লেম যেতিয়া বেছি হয় তেতিয়া আকৌ অহা হয় বৰ্তমান মই বহুতখিনি সুস্থ মানে আঁঠুৰ বিষৰ কাৰণে আহি আছোঁ মেইনলি এতিয়া বৰ্তমান বহুতখিনি সুস্থতা মই পাইছোঁ আৰু ঠিক আছে মই আন এগৰাকী মই ফিজিঅ'থেৰাপিৰ লগত সম্পৰ্কিত আন এগৰাকী মই ওচৰলৈ আহিছোঁ আপোনাৰ এইটো কি চিকিৎসা চলিছে এইটো ফ্ৰজেন চল্ডাৰ মানে লাহে লাহে এতিয়া হাতৰ ৰেঞ্জটো কমি যায় থাকে লাহে পেইনটো বহুত বাঢ়ি যায় থাকে দেন এইটো এতিয়া আল্ট্ৰাচাউণ্ড দি আছোঁ পেইনটো কমাৰ কাৰণে ব্লাড চাৰ্কুলেশ্যনটো বঢ়াৰ কাৰণে সেইটো অকণমান টাইম লাগিব ঠিক হ'ব মানে ব্লাড চাৰ্কুলেশ্যনটো কমি যোৱাৰ পৰা এইটো ফিজিঅ'থেৰাপি যোনটো পেইনটো বাঢ়ে লাহে ফুৰি পেইনটো বহুত বাঢ়ি গৈ থাকে হাতৰ ৰেঞ্জটো চাব এইটো বহুত কমি যায় থাকে বয়সৰ লগত লাগে হয়নে এইটো বেলেগ কাৰণ হয় বহুতখিনি কাৰণ হয় যদি ডায়েবেটিছ থাকে দেন তেতিয়াও হ'ব পাৰে চ' এনেকুৱা বহুতখিনি কাৰণ থাকে এইটো কিমান সময় দিব লাগিব এইটো 8 মিনিট 10 মিনিট আল্ট্ৰাচাউণ্ড হয় আল্ট্ৰাচাউণ্ড থেৰাপি বাইদেউ ক'ৰ পৰা আহিছে আপুনি চাইগম পৰা আহিছে এইটো কিমান দিন হ'ল আপুনি ল'ব এতিয়া 8 দিন হ'ল ল'ব কেনেকুৱা পাইছে অলপ আৰাম পাইছোঁ আগতকৈ ভাল পাইছে ঠিক আছে এয়া হ'ল বিজয়নগৰ স্থিত মুভৱেল প্লাছ ফিজিঅ'থেৰাপি চেণ্টাৰ এতিয়া মই যিহেতুকে এইটো দুমহলীয়া এটা ফিজিঅ'থেৰাপি চেণ্টাৰ মই সতীৰ্থক মই ওপৰলৈ আহিবলৈ মই অনুৰোধ জনাইছোঁ আমি ওপৰতো ইয়াতে যিহেতুকে চিকিৎসাৰ সা সুবিধা ৰখা হৈছে পেচেণ্ট আছে আমি কেনেকুৱা পেচেণ্ট হৈছে কি চলিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতুকে আমি বিগত বহু সময় ধৰি এইটো চেণ্টাৰৰ কথা আমি শুনি আছিলোঁ আৰু আজি যিহেতুকে বিশ্ব ফিজিঅ'থেৰাপি দিৱস ইয়াতে এগৰাকী আমি শিশু আমি দেখিবলৈ পাইছোঁ শিশু চিকিৎসা চলিছে যিহেতুকে আজি ইয়াতে এগৰাকী শিশুৰ চিকিৎসা চলিছে কি চলিছে এইটো তাই 3 মাহ আগত আহিছিলে খোজ কাঢ়িব নোৱাৰে আঁঠু কাঢ়িব নোৱাৰে এতিয়া মানে বহুতখিনিয়ে ভাল পাইছে আৰু এতিয়া খোজ কাঢ়িব পাৰে আঁঠু কাঢ়িব পাৰে তেখেতৰ মাকৰ পৰা জানিলে বেছি ক'ৰ পৰা আহিছে আপোনালোক বাটৰহাট মাইনাটো কিমান বয়স হ'ল 2 বছৰ 4 বছৰ চাগে কি অসুবিধা পাইছে তাই 1 বছৰটো পুৰা বিচনাতে আছিল মানে একো কৰিব নোৱাৰে তাৰে পিছত 13 মাহত মানে বিচনাৰ পৰা উঠি বহিছে 14 মাহতে মানে অলপ চচৰি তাৰমানে তাৰে পিছত 17 মাহ হোৱাতে তাই অলপ আঁঠুও কাঢ়িছে ইয়াতে মই 18 মাহতে আনিছিলোঁ এটা কেনেকুৱা পাইছে এতিয়া বহুত ঠিক হৈছে খোজ কাঢ়িব পাৰেনে খোজ কাঢ়ে এতিয়া মানে ভালকে খোজ কাঢ়িব পাৰে মানে উঠিব নোৱাৰিছিল উঠিবও পাৰে এতিয়া চবখিনিয়ে পাৰে তাই এটা চব পাৰে মানে নিজে মানে ইয়াতে যেতিয়া আনিছিলোঁ তেতিয়া মানে তাই মানে কথাবিলাক কোৱা নাছিলে একো কথা নকয় আৰু একো নকয় এতিয়া কথাও কয় মানে আপুনি মানে ছেটিছফাইড হৈছে আৰু কথাও কয় নিজে মানে চবখিনি পাৰে আৰু এতিয়া ধন্যবাদ জনাইছোঁ ইয়াতে যিহেতুকে আমি দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতে শিশুৰ চিকিৎসা হৈছে আপোনালোকে দেখিবলৈ পালে আমি যিহেতুকে আজি বিশ্ব ফিজিঅ'থেৰাপি ডে আমি আপোনালোকক দেখুৱাবলৈ আৰু এগৰাকী মই ডক্টৰৰ ওচৰলৈ আহিছোঁ আপোনাক প্ৰথমতে আজি ফিজিঅ'থেৰাপি ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ এই পেচেণ্টটোৰ কি প্ৰব্লেম হৈছে তেখেতৰ বেক পেইন আছিলে শ্লিপ ডিছৰ প্ৰব্লেম আছিলে তেখেত এতিয়া যথেষ্ট ভাল পাইছে তেখেতৰ মাছল টাইটনেছ আছে এইবিলাক মাছল টাইটনেছ আছে সেইকাৰণে কাপিং কৰা আছে এইটো কাপিং থেৰাপি বুলি কয় এইটো কাপিং থেৰাপি কৰি আমি মাছলটো ৰিলিজ কৰা যায় তেখেতৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ যায় প্লাছ মাছলটো ৰিলেক্স হৈ যায় কিমান সময় দিব লাগে এইটো পেচেণ্ট টু পেচেণ্ট ভেৰি কৰে এইটো আজি ধৰক দিলে আজি কিমান সময়ৰ কাৰণে দিছে আজি 10 মিনিটছ 15 মিনিটছ তেনেকৈ উইথ এক্সাৰচাইজ দিওঁ আমি এইটো হয় এইটো আমাৰ ইয়াতে অকল এনেকুৱা পেচেণ্ট বুলিয়ে নহয় আপোনাৰ যিখিনি মানুহে জিম কৰে যাৰ টাইটনেছ থাকে তেখেতলোকে কৰে আৰু স্পৰ্টছৰ কিছুমান প্লেয়াৰ্ছ আহে
ফুটবলাৰ্ছ এনেকৈ তেখেতলোকেও এইটো দৰকাৰ হয় খুব তেখেতলোকেও কৰিব পাৰে এইটো কিমান দিন দিব লাগিব মাচুলটো এইটো কিমান দিন মানে এইটো টাইটনেছৰ ওপৰত ডিপেণ্ড কৰে এইটো আমি মানে পেচেণ্ট চবৰে বেলেগ বেলেগ হয় এতিয়া এখেতৰ ধৰি লওক আপুনি সপ্তাহটোত এবাৰ দুবাৰ তেনেকৈ কৰোঁ আমি বা কেতিয়াবা আমি উইদিন 15 days তেনেকৈ কৰোঁ চবৰে ক্ষেত্ৰত অলপ বেলেগ বেলেগ হয় বস্তুবিলাক ঠিক আছে আজি যিহেতুকে আমি এটা ভাল সময়ত আহি এই চেণ্টাৰটোত উপস্থিত হৈছোঁহি আৰু আমি বহু ধৰণৰ আমি ৰোগী ইয়াতে আমি দেখিবলৈ পাইছোঁ মই সতীৰ্থক অকণমান ভিতৰলৈ সোমাই আহিবলৈ অনুৰোধ জনাইছোঁ এয়া ইয়াতে আকৌ এগৰাকী আমি পেচেণ্ট এগৰাকী আমি দেখিবলৈ পাইছোঁ এইগৰাকী পেচেণ্টক আপোনালোকে কি চিকিৎসা প্ৰদান কৰিছে এইটো কম্প্ৰেছৰ হয় একচুৱেলি তেখেতৰ মাচল টাইটনেছ আছে ইয়াতে সেই মাচল টাইটনেছৰ কাৰণে দিয়া হৈছে তেখেতৰো কঁকাল বিষে তেখেতে আজি প্ৰথম আহিছে তেখেতৰ কঁকাল বিষে ইয়াৰ পৰা আমি আৰম্ভ কৰিছোঁ আজি হয় কিমান সময় দিব লাগিব এইটো 10 মিনিট দিওঁ আমি 10 মিনিট আপোনালোকৰ মানে 10 মিনিটৰ ভিতৰত হৈ যায় 10 মিনিটৰ ভিতৰত হয় আৰু বেলেগ বেলেগ আছে চিকিৎসা সেইটো আমি আৰম্ভহে কৰিছোঁ ইয়াৰ পিছত আৰু মেচিনাৰিছো হ'ব পাৰে ইলেক্ট্ৰথেৰাপি তাৰপিছত আমি তেখেতৰ এক্সাৰচাইজ থেৰাপি আৰম্ভ কৰিম ধন্যবাদ যিহেতুকে আজি বিশ্ব ফিজিঅ'থেৰাপি ডে আমি এটা ভাল সময়ত আহি মুভ ৱেল প্লাছ ফিজিঅ'থেৰাপি চেণ্টাৰ বিজয়নগৰত আহি উপস্থিত হৈছোঁহি এতিয়া আমি পুনৰ আমি তললৈ যাবলৈ চেষ্টা কৰিম যিহেতুকে আমি বহু সময় ধৰি এই চেণ্টাৰটোৰ কথা আমি শুনি আহিছিলোঁ আমি পুনৰ আমি ডক্টৰ পল্লৱী নাথৰ ওচৰলৈ আমি আহিবলৈ চেষ্টা কৰিছোঁ যিহেতুকে আজি আমি বহুদিনৰ মূৰত আপোনাক ইয়াতে হঠাৎ লগ পালোঁ ভাল লাগিল আজি বিশ্ব ফিজিঅ'থেৰাপি দিৱসৰ লগত সংগতি ৰাখি আপুনি যিহেতু এগৰাকী ছিনিয়ৰ ডক্টৰ হয় আপুনি অকণমান ৰাইজক জ্ঞাতাৰ্থে এটা চিকিৎসাৰ বিষয়ে ক'লে নথৈ ভাল সুখী হ'ব হয় আচলতে মোৰ এই সুদীৰ্ঘ জাৰ্ণি ফিজিঅ'থেৰাপি 17 বছৰীয়া জাৰ্ণি এই 17 বছৰীয়া জাৰ্ণিত মই কিছুমান এতিয়াও ফিজিঅ'থেৰাপিক লৈ মিথ যিটো মিছকনচেপশ্যন বুলি কওঁ ৰাইজৰ মাজত এতিয়াও আছে তাকে দুই এটা মই ক'বলৈ বিচাৰিছোঁ প্ৰথম কথা হ'ল ফিজিঅ'থেৰাপি ট্ৰিটমেণ্টটো এটা কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট ট্ৰিটমেণ্ট যিটো কমপ্লিট এটা 5 বছৰ সুদীৰ্ঘ BPT বেচেলাৰ ইন ফিজিঅ'থেৰাপি কোৰ্চ এটা হয় যাৰ কাৰণে আপুনি যেনেকৈ MBBS কোনোবাই MBBS পঢ়ে ঠিক তেনেকৈ ফিজিঅ'থেৰাপিও এটা বেচেলাৰ কোৰ্চ হয় আমাৰ বহুতে ভাবে যে আমি এখন প্ৰেছক্ৰিপশ্যন ডক্টৰৰ পৰা MBBSৰ পৰা লিখাই আনিলেহে ফিজিঅ'থেৰাপি কৰিব পাৰোঁ মই এইটো ৰাইজ তথা সমাজ স্বাস্থ্যকৰ্মীসকলকো জ্ঞাত কৰিব বিচাৰিছোঁ যে ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ আহিবলৈ কাৰো প্ৰেছক্ৰিপশ্যন নালাগে প্ৰথম কথা ফিজিঅ'থেৰাপিষ্টসকলৰ এটা এভিডেন্স বেছড ট্ৰিটমেণ্টৰ ওপৰত ডায়গনচিছ কৰে এছেছমেণ্ট কৰে পেচেণ্টৰ আৰু লগতে ট্ৰিটমেণ্ট প্লেন বনায় মেইনলি তেওঁলোকৰ কিছুমান মেচিনাৰিজ ট্ৰিটমেণ্ট থাকে আৰু কিছুমান এক্সাৰচাইজ বেছড ট্ৰিটমেণ্ট আৰু মেনুৱেল থেৰাপি টেকনিক গোটেই এটা প্ৰট'কল তেওঁলোকে বনায় যিহেতু আমাৰ শৰীৰত মাছলছ আৰু বন গোটেইখিনি তেওঁলোকে পঢ়ে সুদীৰ্ঘ 5 বছৰ কিছুমানে স্পেচিয়েলিষ্ট কোৰ্চ কৰে যেনেকৈ MPT থাকে আকৌ 2 বছৰ 7 বছৰ PhD কৰে ফিজিঅ'থেৰাপি গতিকে তেওঁলোকক আপোনালোকে যদি মানে এটা ডাউটফুল নহয় তেওঁলোকৰ ওচৰত ডাইৰেক্ট ট্ৰিটমেণ্ট ল'বলৈও আহে যিকোনো ধৰণৰ মাস্কুলোস্কেলিটেল প্ৰব্লেম নাৰ্ভৰ প্ৰব্লেম বা পিডিয়াট্ৰিক কিছুমান যেনেকুৱা ডিলেড মাইলষ্টন বা আপোনাৰ গাইনীৰ প্ৰব্লেম ইভেন আজিকালি দেখা গৈছে আমাৰ ইয়াতে অসমত সাধাৰণতে গাইনীৰ ইছ্যুজ লৈ পেলাই ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ নাহে এতিয়াও কিন্তু মই আপোনালোকৰ জ্ঞাতাৰ্থে এইটো ক'ব বিচাৰিছোঁ যে এই উইমেন হেল্থত ফিজিঅ'থেৰাপিৰ বহুত ডাঙৰ প্ৰাধান্য আছে আজিৰ ডেটত কাৰণ সাধাৰণতে আমাৰ দেখা যায় চিজাৰিয়ান ডেলিভাৰী হোৱাৰ পিছত বা যিকোনো আদাৰ মানে এবডমিনেল হিষ্ট্ৰেক্টমি এইবোৰ সাৰ্জাৰী হোৱাৰ পিছত এজনী ফিমেল লগালগ নহয় সাধাৰণতে 4-5 বছৰ পিছত বহুত ধৰণৰ পেইন লৈ আহে আৰু বহুতে ভাবি থাকে কি তেখেতক এনাস্থেচিয়া দিওঁতে ইনজেকশ্যন দিওঁতে কিবা অসুবিধা হৈছিলে কাৰণে পেইনটো এইটো এটা মিছকনচেপশ্যন সাধাৰণতে এই উইমেন হেল্থৰ ওপৰত ফিজিঅ'থেৰাপিৰ ওপৰত মই কিয় গুৰুত্ব দিছোঁ মই নিজে এগৰাকী উইমেন আৰু মোৰো নিজৰ এটা বাচ্চা আছে কেনেকুৱা ধৰণৰ অসুবিধা
হয় মই গোটেইখিনি মই নিজে ফিল কৰিছোঁ সেইকাৰণে মই এইটো ক'ব বিচাৰিছোঁ যে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ আপোনালোকে এবডমিনেল চাৰ্জাৰী এটা হোৱাৰ পিছত কেনেকৈ আপোনালোকে ফিজিঅ'থেৰাপিষ্টৰ ওচৰত গৈ এটা ডায়েষ্টেচিছ ৰেক্টাই বুলি যিটো আমাৰ থাকে এবডমিনত সেইটো কাৰেক্ট কৰি তাৰপিছত এবডমিনেল এক্সাৰচাইজ যদি কিবা কৰে আপোনালোকে বা প'শ্চাৰ কাৰেকশ্যন কৰে কাৰণ সাধাৰণতে লেক্টেশ্যনৰ পিছত মহিলাসকলে বহুতখিনি প'শ্চাৰেল ইছ্যুজ মহিলাসকলৰ আহি যায় তাৰ পৰা লাহে লাহে যিহেতু আমাৰ বডিটো মই এটা সৰু এক্সাম্পল লৈ ক'ব বিচাৰিছোঁ আমাৰ বডিটো কানেক্টেড হয় ইয়াৰ পৰা ইয়ালৈ যেতিয়া আমাৰ এবডমিনেলত এটা চাৰ্জাৰী হ'ব সেই এবডমিনেলৰ চাৰ্জাৰীৰ কাৰণে আমাৰ এবডমিনেল মাছলছখিনি বহুত উইক হৈ যায় সেই উইকনেছৰ কাৰণে লাহে লাহে বেক পেইন আৰম্ভ হয় বহুতে ভাবে সেই এনাস্থেচিয়াৰ ইনজেকশ্যনৰ কাৰণে বেক পেইন আৰম্ভ হয় কিন্তু সেইটো নহয় এইটো ওভাৰঅল এটা ইমবেলেঞ্চ মাছল ইমবেলেঞ্চ লাহে লাহে বেকত পেইন হ'ব মই কোৱা কথাখিনি সাধাৰণতে প্ৰতিজন ফিমেইলে ৰিলেট কৰিব পাৰে যদি আপোনালোকে ভাবে লাহে লাহে বেকত পেইন আৰম্ভ হ'ব তাৰপিছত দেখিব আপোনালোকৰ গ্ৰইন পেইন আৰম্ভ হয় যিটো থাইজ বুলি কোৱা হয় থাইজত পেইন আৰম্ভ হয় থাইজৰ পিছত আপোনালোকৰ হিলত পেইন আৰম্ভ হয় এই কমপ্লিট এটা চেইনত পেইন আৰম্ভ হৈ যায় আপোনালোকৰ যদি ৰিলেট কৰি চায় গতিকে এই ইছ্যুজবোৰ যাতে আপোনালোকৰ ইনিচিয়েল ষ্টেজতে পষ্ট ডেলিভাৰী মানে প্ৰথম কথা হ'ল প্ৰথম ডেলিভাৰীৰ ফাৰ্ষ্ট দিনাৰ পৰাই ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰে সেইটো মনত ৰাখিব লাগে ফিমেলখিনিয়ে আমাৰ বহুতে ভাবোঁ যে আমি নোৱাৰোঁ এক্সাৰচাইজ কৰিব কিন্তু আপুনি যদি কৰে আপুনি প্ৰিভেণ্ট হৈ থাকিব এইবোৰৰ পৰা এইখিনি কথা মই ক'লোঁ নেক্সট আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ মিছকনচেপশ্যন এটা কথা যে ফিজিঅ'থেৰাপি 2 দিন বা 3 দিনৰ ট্ৰিটমেণ্ট কেতিয়াও নহয় ফিজিঅ'থেৰাপি 2 দিন বা 3 দিনৰ ট্ৰিটমেণ্ট তেতিয়া হয় যেতিয়া আপোনাৰ ইমিডিয়েট কালি পৰহি কিবা এটা ইছ্যুজ লৈ পটককৈ ধৰক গুৰুহা এটা আপুনি গুৰুহাৰ পেইন এটা হৈ গ'ল মাছল যিটো ষ্ট্ৰেইন বুলি কয় মাছল ষ্ট্ৰেইন হয় তেতিয়াহে কম দিনত ৰিলিফ পাব কিন্তু এজন যদি আজি 60 ইয়াৰ্ছৰ মানুহ আহি মোক যদি কয় মোৰ আৰ্থ্ৰাইটিছ হৈছে মোক 2 দিনত ৰিলিফ লাগে সেই 2 দিনৰ ৰিলিফটো জানো 2 দিন বা 3 দিনৰ এসপ্তাহত মই ঠিক কৰি দিব পাৰিম কেতিয়াও এজ এ ফিজিঅ'থেৰাপিষ্ট নোৱাৰে এইটো এটা লং টাৰ্ম প্ৰচেছ কাৰণ যিহেতু তেখেতৰ আৰ্থ্ৰাইটিছটো একেদিনাই হোৱা নাই এইটো এটা লং টাৰ্ম ইছ্যুজ আৰু আমাক ফাৰ্ষ্ট ফিজিঅ'থেৰাপিষ্টসকলক এতিয়াও ফাৰ্ষ্ট কণ্টেক্ট হিচাপে বহুতে নাভাবে প্ৰথম আপুনি বহুত মেডিচিনছ খাব তাৰপিছত আহি গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 মান হোৱাৰ পিছতহে পেচেণ্ট এজন আমাৰ ওচৰত সাধাৰণতে যিখিনি এতিয়া এজেড পেচেণ্ট সেইখিনি আমি পাওঁ কিন্তু আজিকালি যিহেতু ইয়াং পপুলেশ্যনখিনিও আহে আমাৰ ওচৰত কাৰণ এৱাৰনেছ তেওঁলোকৰ আছে বা স্পৰ্টছৰখিনিৰ এৱাৰনেছ আছে সেই এৱাৰনেছ থকাৰ কাৰণে আমি ইয়াং পেচেণ্টখিনিক আমি প্ৰিভেণ্ট কৰাব পাৰোঁ যিকোনো প্ৰব্লেম কিন্তু অলৰেডি যাৰ হৈ গ'ল তেওঁলোকৰ এটা লং টাৰ্ম ফিজিঅ'থেৰাপি ৰিহেবিলিটেশ্যন প্ৰচেছ লাগে সেইটো এটা তাৰপিছত আৰু এটা মিছকনচেপশ্যন আছে যে আমাৰ কিছুমান মেচিনাৰিজ ট্ৰিটমেণ্ট থাকে যেনেকুৱা IFT টেন্স আল্ট্ৰাচাউণ্ড বহুতে ভাবে যে ফিজিঅ'থেৰাপি মানে অকল মেচিনাৰিজ ট্ৰিটমেণ্ট মই এইটো জ্ঞাতাৰ্থে ইভেন স্বাস্থ্যকৰ্মীখিনিৰো জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ যে ফিজিঅ'থেৰাপি এতিয়া প্ৰসাৰটো বহুত বহল হৈ গ'ল আমি ডে টু ডে নতুন টেকনিক শিকোঁ ডে টু ডে নতুন কিছুমান ট্ৰিটমেণ্ট প্ৰট'কল আমাৰ আহে এভিডেন্স বেছড কিছুমান ট্ৰিটমেণ্ট হয় যাৰ কাৰণে আমি অকল মেচিনাৰিজৰ ট্ৰিটমেণ্টখিনিতেই লিমিটেড হৈ থকা নাই আমি বহুত ইভেন প্ৰেছক্ৰিপশ্যন পাওঁ যাৰ মেচিনাৰিজখিনি কৰিব বিচাৰে আৰু সেইমতে পেচেণ্টেও আহি আমাৰ ওচৰত সেই মেচিনাৰিজকেইটা বিচাৰে যেতিয়া আমি তেওঁলোকক বুজাব বিচাৰোঁ তেওঁলোকে ভাবে যে এই ট্ৰিটমেণ্টকেইটাই মোক কৰি দিয়ক কিন্তু সেইটো নহয় ফিজিঅ'থেৰাপি যেনেকৈ মই আগতেই ক'লোঁ আপোনাক যে এইটো এটা ইণ্ডিপেণ্ডেণ্ট প্ৰেক্টিছ হয় ফিজিঅ'থেৰাপিষ্ট স্পেচিয়েলিষ্ট হয় এক্সাৰচাইজৰ গতিকে তেওঁৰ ওচৰত যদি আপুনি প্ৰত্যেকজন পেচেণ্টে ডিফাৰেণ্ট কাৰোবাৰ যেনেকৈ এই মাচলটোৰ কাৰণে নেক পেইন হ'ব পাৰে কাৰোবাৰ এই মাচলটোৰ কাৰণে নহয় এই মাচলটোৰ কাৰণে হ'ব পাৰে কাৰোবাৰ আকৌ এই মাচলটোৰ কাৰণে নহয় এই মাচলটো গতিকে আমি যেতিয়ালৈকে টাচ কৰি এছেছমেণ্ট কৰি ডায়েগন'চিছ নকৰোঁ তেতিয়ালৈকে আপুনি যিখিনি লিমিটেড কনফাইণ্ড হৈ পেলাই ট্ৰিটমেণ্ট লৈ আহে ধৰক প্ৰেছক্ৰিপশ্যনত আহিব নহ'লে নিজেও আপুনি ক'ৰবাৰ পৰা শুনি বা চাই পেলাই অনলাইন চাৰ্চ কৰি কিছুমান লিমিটেড এক্সাৰচাইজ প্ৰগ্ৰেম লৈ মোক এইকেইটা ভালকৈ শিকাই দিয়ক বুলি পেলাই আহে তেতিয়া আমি কনফাইণ্ড হৈ যাওঁ ট্ৰিটমেণ্টটো আমি সেই আপ টু ডেট ট্ৰিটমেণ্টটো কৰিবলৈ ফিজিঅ'থেৰাপিষ্টসকলে সুবিধা নাপাওঁ গতিকে আপোনালোকে
আপোনালোকে যেহেতু আমাৰ এটা কমপ্লিট দীঘলীয়া পঢ়া কোৰ্চ কৰি আহি আমি MBBSৰ সমানেই পঢ়িব লাগে গতিকে আপোনালোকে এইটো জনা উচিত যে ফিজিঅথেৰাপিষ্ট সকলো ফেইথ হিচাপে লৈ পেলাই আপোনালোকে কমপ্লিটলি আমাক মানে আমাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ ট্ৰিটমেণ্টখিনি কৰক তেওঁলোকে যেনেকৈ ফিজিঅ' এডভাইচ কৰে তেনেকৈ কৰক তে আপোনালোকে ডেফিনেটলি সুফল পাব আৰু এটা বস্তু আছে মই ইয়াতে এটা ক'ব বিচাৰোঁ যে চব ফিজিঅ'থেৰাপি ক্লিনিকতে ট্ৰিটমেণ্ট ছেইম নহয় কাৰণ কিয় সবৰে এক্সপিৰিয়েঞ্চ বেলেগ আৰু সবৰে আপোনাৰ ট্ৰিটমেণ্ট প্ৰট'কল বেলেগ সবৰে যেনেকৈ MBBSত সবৰে ট্ৰিটমেণ্ট ছেইম নহয় ফিজিঅ'থেৰাপিটো সবৰে ট্ৰিটমেণ্ট ছেইম নহয় গতিকে আমাক মানে বহুতে সোধে যে আপোনালোকে বেলেগত এইখিনি কৰাইছো আপোনালোকে এইখিনি কৰাব নেকি সেইটো কেতিয়াও নহয় সবৰে ট্ৰিটমেণ্ট টেকনিক আপুনি তেওঁৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰিব গতিকে এক্সপিৰিয়েঞ্চ যদি বেলেগ হয় ট্ৰিটমেণ্টখিনিও বেলেগ হ'ব তো সেইখিনি কৈয়ে মই আজিৰ মোৰ এটা সৰুকৈ এৱাৰনেছ দিব বিচাৰিছিলোঁ আৰু মই মোৰ ফেল' ফিজিঅ'থেৰাপিষ্টক ইয়াৰ পৰা মই সকলোকে বেষ্ট উইচেছ আৰু আজিৰ দিনটোৰ শুভেচ্ছা বিশ্ব ফিজিঅ'থেৰাপি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে মই প্ৰাতঃ টাইমত এইখিনি মোক সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনিতে মই এটা সৰু কথা ক'ব বিচাৰিছোঁ যিহেতুকে আপোনাৰ প্ৰায় 17 বছৰ এইটো ফিজিঅ' লাইনত ডক্টৰ হিচাপে আপুনি অভিজ্ঞতা পালে আৰু আজি হঠাৎ আহি আমি মুভৱেল প্লাছ ফিজিঅ'থেৰাপি চেণ্টাৰত আহি আপোনাক লগ পালোঁ আমাৰ যদি পেচেণ্টে কোনোবাই আপোনাক বিচাৰিব ইয়াৰে পেচেণ্টে বিচাৰে তো আপোনাক ক'ত কেনেকৈ লগ পাব বিচাৰিব প্ৰথম কথা হ'ল মুভৱেল প্লাছ ফিজিঅ'থেৰাপিত মই যদিও তেওঁলোকৰ লগত জড়িত আছোঁ তেওঁলোকক তাতে আপুনি খবৰ কৰিলে পাই যাব মই সদায় ইয়াতে হয়তো নাহিলেও আপোনালোকে এপইণ্টমেণ্ট বেচিছত মই আহিম ইয়াত আহি আপোনালোকক ট্ৰিটমেণ্ট কৰিব পাৰিম আপোনালোকে ইয়াতেই মুভৱেল প্লাছত খবৰ কৰিলে আপোনালোকে ইয়াতে পাই যাব বিশেষকৈ মই ইভিনিং টাইমতহে মই ইয়াত টাইম দিব পাৰোঁ যেহেতু মোৰ বেলেগ কমিটমেণ্টটো থাকে এইখিনিতে মই পুনৰ এবাৰ আজি বিশ্ব ফিজিঅ'থেৰাপি দিৱস হিচাপে মই আটাইলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখিনি কৈ মই প্ৰাতঃটাইমৰ পৰা মেলনি মাগিছোঁ ধন্যবাদ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'